এতিয়া মই তোমালোকৰ ওচৰত আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্ট্ৰীৰ ভেৰি ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যন আৰু এনচাৰ। এইটো ভিডিঅ'ত যদি তোমালোকে চোৱা মই গেৰাণ্টি দি ক'ব পাৰোঁ ইয়াৰ পৰাই 100% কমন আহিব। তো বেছি কথা নকৈ তোমালোকে কুৱেশ্যন আৰু এনচাৰবোৰ চাই লোৱা। ইয়াত আছে 1 আৰু 2 মাৰ্কৰ কুৱেশ্যন এনচাৰ। প্ৰথমটো হৈছে হোমো চেপিয়েন্স শব্দৰ অৰ্থ কি? এইটোৰ এনচাৰ হ'ব জ্ঞানী বা চিন্তাক্ষম পুৰুষ। দ্বিতীয়টো কুৱেশ্যন আছিল ইন্নান কোন আছিল? মেছ'পটেমিয়া জনসাধাৰণৰ প্ৰেমৰ দেৱী। সূতা কটা যন্ত্ৰৰ আৱিষ্কাৰক কোন? ভেৰি ইম্পৰ্টেণ্ট জেমছ হাৰাগিভাজে। বাণিজ্যপথ হিচাপে চুইজ খাল কোন চনত মুকলি কৰা হয়? 1869 খ্ৰীষ্টাব্দত। আধুনিক চীনৰ নিৰ্মাতা কোন? এইটো হ'ব ডক্টৰ চাই চেং চেন। নাইট'কখন কোন আছিল? চীন দেশত বাস কৰা এজন আগশাৰীৰ জাপানী পণ্ডিত আছিল। তাৰপিছতটো হৈছে কলম্বাছ আমেৰিকাত কেতিয়া উপস্থিত হৈছিল? এইটো হ'ব 1492 খ্ৰীষ্টাব্দত। মাধ্যাকৰ্ষণ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? ছাৰ আইজাক নিউটন। ছপাযন্ত্ৰৰ সহায়ত প্ৰকাশ কৰা পুথিখনৰ নাম কি? বাইবেল। ৰাজত ৰংগিনীৰ লেখক কোন? কলহন। ৰোমান সাম্ৰাজ্যত প্ৰতিষ্ঠা গঢ়ি উঠা দুটা উদ্যোগৰ নাম। 2 মাৰ্কৰ কাৰণে এইটো। ৰোমান সাম্ৰাজ্যত গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা। এইটো হ'ব ইটা ভাটা আৰু খনি উদ্যোগ। কসমগ্ৰাফী বুলিলে কি বুজা? এনচাৰটো হৈছে ই হ'ল বিশ্ব বিৱৰণ বা বিশ্বলেখ। ব্ৰহ্মাণ্ডৰ গঠন সম্পৰ্কে অধ্যয়ন কৰা শাস্ত্ৰকে কসমগ্ৰাফী বোলে। চীনৰ 2খন মুখ্য নদীৰ নাম লিখা। ভেৰি ইম্পৰ্টেণ্ট হুৱাং হো আৰু আছিল পাৰ্লা নদী। ঔষধৰ ওপৰত লিখিত ইবন চিনাৰ গ্ৰন্থখনৰ নাম লিখা। এই গ্ৰন্থখনত কিমানবিধ ঔষধৰ নাম উল্লেখ বা সন্নিৱিষ্ট কৰা আছে? এইটো 2 মাৰ্কৰ কাৰণে। এইটো হ'ব অল কানুন ফিল্টিভ। ইয়াত 760বিধ ঔষধৰ নাম আছে। ভেৰি ইম্পৰ্টেণ্ট। খলিফা ৰাজ্যত প্ৰচলিত দুটা মুদ্ৰাৰ নাম লিখা। এইটো হ'ব স্বৰ্ণ দিনাৰ আৰু পৌপ্য দিৰহাম। ৰোমান সাম্ৰাজ্যৰ মুখ্য খেলুৱৈ 3জনৰ নাম বা কোন আছিল? সম্ৰাট, অভিজাত শ্ৰেণী আৰু সামাজিক বাহিনী। প্ৰাৰম্ভিক কালৰ মানুহৰ খাদ্য সংগ্ৰহৰ উপায় উল্লেখ কৰা। এনচাৰটো হ'ব সন্ধান তথা সংগ্ৰহ আৰু জীৱ জন্তুৰ চিকাৰ কৰা। সহিনিদসকলৰ দুটা বৈশিষ্ট্য লিখা। সহিনিদসকল মগজু যথেষ্ট নমনীয়। তেওঁলোকে 2 ভৰিৰ ওপৰত দণ্ডায়মান হৈ খোজ কাঢ়ে। ভেৰি ইম্পৰ্টেণ্ট ভ্ৰমণকাৰী আৰু পৰিভ্ৰমী বণিকে মংগোলসকলক পৰিশোধ কৰিবলগীয়া 2বিধ কৰৰ নাম লিখা। এইটো হ'ব পাইজা আৰু বাজ। ফৰাচী অভিজাতসকলে লাভ কৰা 2বিধ বিশেষ অধিকাৰ উল্লেখ কৰা। এইটো হ'ব সম্পত্তিৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আছিল। সামন্ত সত্য নামৰ এটি নিজাববীয়া সৈন্য বাহিনী ৰাখিব পাৰিছিল। নেক্সট মানৱতাবাদৰ 2জন হোতাৰ নাম লিখা। ডাণ্টে এলিঘিয়ৰ আৰু গিঅট। ব্ৰিটিছ সংসদৰে সদন 2খনৰ নাম লিখা। হাউচ অফ কমন আৰু হাউচ অফ লৰ্ডছ। কোন 2জন ইউৰোপীয় শিক্ষাবিদে প্ৰথমে ফ্ৰান্স আৰু জাৰ্মানীত ঔদ্যোগিক বিপ্লৱ শব্দটো ব্যৱহাৰ কৰিছিল? ফ্ৰান্সৰ জৰ্জেছে মিচেলেট আৰু জাৰ্মানীৰ ফ্ৰেডেৰিক এঞ্জেলে। 1 দ্য অৰিজিন ইফ স্পিচিছ গ্ৰন্থৰ লেখক কোন? ডাৰউইন হ'ব এইটো। মেছ'পটেমিয়া শব্দটোৰ কোন ভাষাৰ পৰা লোৱা হৈছে? গ্ৰীক শব্দ মিছছ যাৰ অৰ্থ মধ্য আৰু পটামছ যাৰ অৰ্থ নদীৰ পৰা লোৱা হৈছে। মকামত কি? ই হ'ল জনপ্ৰিয় আৰবী সাহিত্যৰ এটা ভাগ। ইছলাম ধৰ্মত দীক্ষিত হোৱা প্ৰথম হ'ল খানিদ পৰিয়ালৰ শাসকজন কোন? ভেৰি ইম্পৰ্টেণ্ট এইটো হ'ব ঘাজান খান। তাৰপিছতো হৈছে টেচিটাছ কোন?
ৰোমান সাম্ৰাজ্যৰ সামূহিক বুৰঞ্জীবিদ আছিল। মাৰ্ক ব্ৰকৰ প্ৰখ্যাত গ্ৰন্থখনৰ নাম লিখা। এইটো হ'ব ফিউডাল ছ'চাইটি। ফৰাচী বিপ্লৱ কেতিয়া আৰম্ভ হৈছিল? এটি হ'ব 1789। বিশ্বৰ প্ৰথমখন উপন্যাসৰ নাম লিখা। এইটো হ'ব দ্য টেল অফ গিঞ্জি হ'ব এইটো। পানীপথৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল? এইটো 1526 হৈছিল। এল কেনন ফিল টিব গ্ৰন্থখন কোনে লিখিছিল? এইটো হ'ব ইবন চিনা। চেণ্ট বেনেডিক্টে প্ৰতিষ্ঠা কৰা দুটা বিখ্যাত মঠৰ নাম লিখা। মঠৰ নাম এইটো হ'ব 529 খ্ৰীষ্টাব্দত অৰ্থাৎ 529 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা ইটালীৰ মঠ আৰু 910 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা বাৰ্গানিন্দৰ ক্লানিং মঠ। দ্য ট্ৰেভেলছ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? মাৰ্ক' পালায়ে। স্পানিং জেনি কোনে নিৰ্মাণ কৰিছিল? জেমছ হাৰ্গিভাছে। 1765। ছিডনী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1790। মধ্যযুগৰ দুজন মানৱতাবাদীৰ নাম লিখা। তেওঁলোক হ'ল কেছেন্দ্ৰা ফিডেল আৰু আছিল ইছাবেলা দা ইষ্টে। গিল্ডসমূহৰ দুটা কাম উল্লেখ কৰা। 1 নম্বৰ দিছে ইয়াতে। ই এটা সংস্থা। এই সংস্থাই উৎপাদিত সামগ্ৰীৰ গুণ, মূল্য আৰু বিক্ৰী নিয়ন্ত্ৰণ কৰিছিল। গিল্ডৰ সদস্যসকলে ভ্ৰমণকাৰীসকলৰ শুশ্ৰূষাৰ তদাৰকি কৰিছিল। তাৰমানে ঔদ্যোগিক বিপ্লৱৰ দুটা আৱিষ্কাৰকৰ নাম লিখা। উড়ন্ত মাকৰ তাঁতশাল আৰু সূতা কটা কল। ইংলেণ্ডৰ দুখন উপনিৱেশিক দেশৰ নাম লিখা। আমেৰিকা আৰু আফ্ৰিকা। জাপানৰ দুটা গুৰুত্বপূৰ্ণ সাহিত্যকৰ সমলৰ নাম হৈছে প্ৰাচীন জাপানী সাহিত্য কাল্পনিক ডায়েৰী গেঞ্জি কথা। চীনৰ দুটা মুখ্য খাদ্যৰ নাম লিখা। এইটো হ'ব আটা, ময়দা আৰু শাক পাচলি। গতিকে এইখিনিয়ে হৈছে তোমালোকৰ 2026 HS ফাৰ্ষ্ট ইয়াৰৰ হিষ্ট্ৰীৰ ভেৰি ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যন আৰু এনচাৰ।